গোলাগঞ্জৰ উচিত নৃশংস হত্যাকাণ্ডৰ ঘটনা নিশা হত্যা কৰি পেলাই থৈছে পথাৰত। হত্যাকাণ্ডলৈ তীব্ৰ চাঞ্চল্য অঞ্চলটোত। উচিতা গাঁৱৰ সামাত আলীৰ পুত্ৰক একৰামুল হক নিশা 12 বজাত ঘৰৰ পৰা ওলাই মাছ মাৰিবলৈ যায়। পুৱালৈ ঘৰলৈ উভতি নোযোৱাত ইফালে সিফালে বিচাৰ খোচাৰ কৰে। শনিবাৰে দুপৰীয়া 12 বজাত স্থানীয় ইটাভাটাৰ কাষৰ পথাৰত স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত হোৱা দুৱাৰ সৃষ্টি হয়। খবৰ পাই উপস্থিত হয় গোলগঞ্জ আৰক্ষী। মৃতদেহৰ শৰীৰত চোকা অস্ত্ৰৰে ঘপিওৱাৰ চিহ্ন স্পষ্ট। কোনোবাই হানি খুচি হত্যা কৰা বুলি স্থানীয় ৰাইজৰ সন্দেহ। অতি শীঘ্ৰেই হত্যাকাৰীক বিচাৰি উলিওৱাৰ দাবী ৰাইজৰ। যিজন ভুক্তভোগী বা যিজনক হত্যা কৰা হৈছে তেওঁৰ নাম হৈছে একৰামুল হক। তেওঁ উচিতা গাঁৱৰে ল'ৰা। তেওঁ এজন অতি ভাল ল'ৰা, সহজ সৰল ল'ৰা। গোটেই গাঁৱৰ মানুহে এক বাক্যে তেওঁক ভালে ক'ব বা প্ৰশংসাই কৰিব। কিন্তু কেনেকৈ এই হত্যাকাণ্ড ঘটিব পাৰিল, এয়া এক আচৰিত কথা। আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ, এই হত্যাকাণ্ড উচিত তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে। ক্ষীপ্ৰতাৰে এই হত্যাকাণ্ড তদন্ত কৰি দোষী যিকেইজন আছে, যিকেইজনে এই সহজ সৰল ল'ৰাজনক, এই ভদ্ৰ ল'ৰাজনক হত্যা কৰিলে, তেখেতসকলৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ল'ৰাটোৰ নামটো আপোনালোকে জানে, একৰামুল হক। তেওঁৰ ঘৰ এই আমাৰ উচিতা গাঁৱতে হয়। আমাৰ উচিতা গাঁৱতে তেওঁৰ ঘৰ হয়। কিন্তু যিটো ঘটনা হৈছে, এই ঘটনাত সমগ্ৰ অঞ্চল উচিতাবাসী ৰাইজ মৰ্মাহত হৈছে। এই ঘটনা এক অন্যায়, জঘন্য অন্যায়। এজন অতি সাধাৰণ সহজ সৰল ল'ৰাক ৰাতি হত্যা কৰা ঘটনাক আমি সবেই নিন্দা দিছোঁ আৰু আমি বিচাৰিছোঁ যে অতি সোনকালে এই দোষীবিলাকক পৰায়ত্ত হ'ব লাগে। তেওঁ এজন সাধাৰণ জেচিবি ড্ৰাইভাৰ হয়। তেওঁ ভাড়াত জেচিবি চলায়। অতি সুন্দৰ আৰু অতি ভাল ল'ৰা তেওঁ। সিহঁতে ঘৰৰ পৰা মাছ মাৰিব আহিছে। ল'ৰাটো ঘৰত কৈছে যে মা মই মাছ মাৰিব যাওঁ। মাছ মাৰিব আহিছে, কিন্তু সিহঁতে ঘৰত ৰাতি হ'ল, খবৰ লৈছে। গোটেই ৰাতি ঘৰত নগ'লে। ৰাতিপুৱা খবৰ নল'লে ঘৰত নাযায়। তাৰপিছত সিহঁতে গোটেইখিনি ধানে পথাৰে খুজি কিনে ইয়াতে দেখা পালে ঘৰৰ মানুহ যে ইয়াতে কোনোবা দুষ্ট চক্ৰই হানি খুচিয়ে হত্যা কৰিছে। আৰু ল'ৰাটো ইমান অমায়িক, আমাৰ ৰায়পুৰ উচিতাবাসীৰ মৰমৰ ল'ৰা, চবেই ইমান ভাল পাইছে, মানে ক'ব নোৱাৰোঁ আমি। আৰু আমি ধুবুৰী জিলা SP মহোদয়ক বাইদেউক, লীনা দলে বাইদেউক আমি অনুৰোধ জনাইছোঁ যে এই দুষ্ট চক্ৰই যোনে ইয়াক মাৰিছে কালপিত, অতি শীঘ্ৰে ধৰি কেনে আনি কেনে দুষ্টমূলক যে শাস্তি হয়, শাস্তি প্ৰদান কৰিব জনাই আমি SP লীনা দলে বাইদেউক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ নাম আছিল আমাৰ একৰামুল হক। দেউতাকৰ নাম হ'ল সামাত আলী।